22 নৱেম্বৰত ৰাজভৱন চলো কেবৰ বিৰুদ্ধে দ্বিতীয় সংগ্ৰাম ঘোষণা কৃষক মুক্তিৰ আসুৰ প্ৰতি আহ্বান অখিল গগৈৰ সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত উত্থাপন কৰি গৃহীত কৰিবলৈ সাজু মোদী চৰকাৰ আৰু অসমত দল সংগঠনৰ আকৌ প্ৰবল বিৰোধিতা আকৌ এবাৰ কেবৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আমি আপোচবিহীন সংগ্ৰাম কৰি তুলিবলৈ সিদ্ধান্ত লৈছোঁ আৰু অহা 22 নৱেম্বৰ তাৰিখ শুক্ৰবাৰে আমি ৰাজভৱন চলো ৰাজভৱনলৈ বলক কাৰ্যসূচীৰ জৰিয়তে শেষবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰক সক্ৰিয় দিব আৰু 22 নৱেম্বৰৰ পৰৱৰ্তী সময়ত আমি ব্যাপক ৰূপত সংগ্ৰাম কৰি তুলিব খুজিছোঁ মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক নতুন ৰূপতহে উত্থাপন কৰিব সংসদত অসমত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেব সন্দৰ্ভত কৰা শেহতীয়া এই মন্তব্যক কটু সমালোচনা অখিল গগৈৰ হিমন্ত বিশ্বক প্ৰত্যাহ্বান অখিলৰ হিমন্ত বিশ্ব শৰ্মাই মানে নৰেন্দ্ৰ মোদীতকৈ বেছি কথা কয় হিমন্ত বিশ্ব শৰ্মাই মানে লোকসভাৰ ৰাজ্যসভাৰ ছেক্ৰেটেৰিয়েটতকৈ বেছি কথা জানে আৰু সেইকাৰণে বেছি জানে কাৰণে তেওঁ অসমীয়া মানুহক বুজাই দিছে যে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কখন বেলেগ ৰূপত আহিব হিমন্ত বিশ্ব শৰ্মাই আমাক কনফিউজ কৰিবৰ কাৰণে অসমীয়া জাতিক দুদুল্যমানত পেলাবৰ কাৰণে নাগপুৰ আৰু দিল্লীৰ ওচৰত আঁঠু ল'বৰ কাৰণে আৰু তেওঁলোকৰ বুটবুকত সোমাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এক ধৰণৰ বিভ্ৰান্তিমূলক বক্তব্য প্ৰচাৰ কৰিছে 18 নৱেম্বৰৰ পৰা কেবৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে গাঁৱে গাঁৱে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব কৃষক মুক্তিয়ে 22 নৱেম্বৰত ৰাজভৱন চলো কাৰ্যসূচী কেবৰ বিৰুদ্ধে ঐক্যবদ্ধ শক্তিশালী বিৰোধিতা আৰু প্ৰতিবাদৰ আহ্বান অখিলৰ আনকি কেব সংসদত উত্থাপন হোৱাটো নিশ্চিত হোৱাৰ পাছত অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ নামত কেন্দ্ৰই গঠন কৰা উচ্চস্তৰীয় সমিতিত আসু থকাটো অনুচিত বুলিও মন্তব্য অখিল গগৈৰ আসু ওলাই আহক আহ্বান জনাওঁ যে সদৌ ছাত্ৰ সন্থাই আৰু অন্যান্য যিসকল বুদ্ধিজীৱী সমাজ এই 6 নম্বৰ দফাৰ সাংবিধানিক সুৰক্ষা কমিটিৰ বিশেষ হাই লেভেল কমিটিখনত আছে সেই কমিটিখনৰ পৰা ওলাই আহক সেই কমিটিখন পৰিত্যাগ কৰক আৰু সেই কমিটিখন ভাঙি দি কেন্দ্ৰীয় চৰকাৰক এটা মেছেজ দি দিয়ক যে অসমীয়া জাতিয়ে কেতিয়াও বিদেশী গ্ৰহণ নকৰে কেব প্ৰসংগত কংগ্ৰেছৰ দুটা শিবিৰৰ দুটা মত বৰাক উপত্যকাৰ কংগ্ৰেছৰ সমৰ্থন ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছৰ বিৰোধিতা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি চেণ্ডেকাৰ ভাষ্য 1826 চনৰ পৰাই বঙালীয়ে অসমীয়াক দমন কৰিবলৈ বিচাৰি আছে এইবাৰ ভয়াৱহ হ'ব অসমৰ পৰিস্থিতি কেবক লৈ কিতাপ লিখি থকা নীলমণিৰ ভৱিষ্যতবাণী 26 চনৰ পৰা আজিলৈকে বঙালী মানুহে বঙালী চিলেটীয়া মানুহে অসমীয়া ভাষা ভাষী লোকৰ ওপৰত অত্যাচাৰ কৰি আহিছে অসমীয়া ভাষা সাহিত্যৰ বিকাশ হ'বলৈ দিয়া নাই সেইকাৰণে অসমীয়া মানুহৰ ক্ষোভ বঞ্চনা সকলো আছে লক্ষণীয়ভাৱে ৰাজ্যত গঢ়ি উঠা কেব বিৰোধী ঢৌৰ মাজত দিছপুৰত বঙালী যৌথ সমন্বয় সমিতিৰ সংবাদমেল তেওঁলোক কেবক আদৰিবলৈ সাজু হিন্দু আৰু চৰকাৰৰ বিৰোধীয়েহে কৰি আছে কেবৰ বিৰোধিতা সাধাৰণ মানুহে বিৰোধিতা কৰা নাই হিন্দু বিৰোধী আৰু এক শ্ৰেণীৰ আছে চৰকাৰ বিৰোধী এই দুই পক্ষইহে আমাৰ বিৰোধ কৰি আছে সাধাৰণ মানুহে এই মানে ডিসপ্লেস পাৰ্সন বা যিসকল দেশ বিভাজনৰ বলি হৈ ভাৰতবৰ্ষত সুদীৰ্ঘ বছৰৰ পৰা আশ্ৰয় লৈ আছে তেওঁলোকৰ লগত অসমৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণ মিলি গৈছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ